নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ। ঠিক আপোনালোকে জানিছে চাগে থাম্বনেল আৰু টাইটেল দেখি কাট অফৰ ওপৰত আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে কাট অফ কিমান ধৰণে যাব পাৰে তাৰ গোটেইখিনি কথা এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাট অফ কিমানলৈকে যাব পাৰে, আপোনালোকে কিমান পালে ছেফ জোনত থাকিব পাৰে, সকলোখিনি জানিব। তাৰ আগতে আপোনালোকে এটা কথা জনাওক, PWD কোনোবা যদি কেটেগৰী আছে, ডিজেল মেকানিক হওক বা ফিটাৰ হওক, যি ট্ৰেডে নহওক, আপোনালোকে কিমান পাইছে মই এটা টেলিগ্ৰামৰ লিংক দি দিম। সেইটোত আপোনালোকে গৈ মোক মেছেজ কৰিব পাৰে কিমান পাইছে। তেতিয়া হয়তো আমি গম পাম যে PWD কিমান কাট অফ উঠিব পাৰে। তেতিয়া মই এটা ভিডিঅ' বনাই দি আপোনালোকক দিব পাৰিম। গতিকে আশা কৰোঁ আপোনালোকে তাত গৈ আপোনালোকৰ স্ক'ৰটো লিখি দিব, নতুবা মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, যিহেতু মই PWD কেণ্ডিডেটে হয়। গতিকে আহক বন্ধুসকল, আজি ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে আহোঁ আপোনালোকৰ ডিজেল মেকানিকৰ কাট অফৰ ওপৰত। বন্ধুসকল 89টা পোষ্ট আছে ডিজেল মেকানিকৰ। তাতে 89ত আপোনালোকৰ প্ৰায়ভাগ লয় 65 পাইছে, 65ৰ ওপৰত। গতিকে 65ততো বহুত ল'ৰা ছোৱালী আছে বুলি ক'ব লাগিব, 65 to 70। গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে 80 পোৱা ল'ৰা আছে, 85ৰ ওপৰত পোৱা ল'ৰাও আছে, 85 পোৱা ল'ৰা কিছুমান আছে, থাকিবও পাৰে, কিছুমানটো 90ও পাব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু এটা দুটাই পাব পাৰে, কিন্তু বেছিভাগ যিখিনি আপোনালোকৰ কুৱেশ্যন এনচাৰ আছিলে, মই নিজেইতো ডিজেল মেকানিক হয়, কুৱেশ্যনখিনি যিটো হাৰত আপোনালোকক কনচেপ্ট ৱাইজ কাটিছিলে, সেইখিনিলৈ চাবলৈ গ'লে মিনিমাম ডিজেল মেকানিকৰ 75 নাই, 75ৰ ওপৰতে, 78ৰ ওপৰত যদি কোনোবা আছে তেতিয়াহ'লে ছেফ জোন বুলি আপোনালোকে ভাবিব পাৰে। 65ৰ তুলনাত বহুত আছে, তাৰ তুলনাত 75ৰো বহুত আছে। গতিকে পোষ্টটো মাত্ৰ 89টাহে পোষ্ট। গতিকে তাৰ তুলনাত কোনোবাই যদি 78ৰ ওপৰত আছে তেতিয়াহ'লে ছেফ জোন বুলি আপোনালোকে ভাবিব পাৰে। তাৰপিছতে আহোঁ ফিটাৰৰখিনিৰ বাবে আপোনালোকে 75ৰ ওপৰত যদি পাই থৈছে, 75 to আপোনালোকে 60, 70 পৰা 75লৈকে যদি আপোনালোকে আছে তেতিয়াহ'লে ছেফ জোন বুলি ভাবিব পাৰে। ফিটাৰৰ তুলনাত ফিটাৰো বহুত লয়, বহুত নাম্বাৰ পাইছে, 80 ওপৰতো পোৱা ল'ৰা লিষ্ট আছে ফিটাৰৰখিনি কথা ক'বলৈ গ'লে। গতিকে সেইখিনি আপোনালোকে আহিব পাৰে। বাকী আপোনালোকৰ কেটেগৰী ৱাইজটো অলপ কমি যাব পাৰে, সেইটো খুব বেছি 3, 4, 2 ইমানমান কমিব পাৰে, তাতকৈ বেছি নকমে। ঠিক তেনেদৰে ডিজেল মেকানিকৰ ক্ষেত্ৰতো একেই। গতিকে বাকীখিনিলৈ চাবলৈ গ'লে ইনষ্ট্ৰুমেণ্ট মেকানিকততো কমিবই, সেইটো কোনো কথাই নাই। 65 যদি আপোনালোকে পাই থৈছে তেতিয়াহ'লে ইনষ্ট্ৰুমেণ্টত আপোনালোকৰ নাম আহি গ'ল বুলি ধৰিব পাৰে। ইলেক্ট্ৰিচিয়ান ট্ৰেডো তেনেকৈ আপোনালোকে চাব পাৰে। তাৰপিছতে যোৱাবাৰ তুলনাত মই আপোনালোকৰ যোৱাবাৰ কিমান কাট অফৰ তুলনাত এইবাৰ কিমান যাব তাৰ ওপৰতো এটা নতুনকৈ ভিডিঅ', যোৱাবাৰ যিমানখিনি পাইছিলে সেইখিনি যিমান নাম্বাৰ আছিলে সেইখিনি ওপৰত মই আপোনালোকে কমেণ্ট কৰি যদি বিচাৰে তেতিয়া মই দিবলৈ চেষ্টা কৰিম। গতিকে বাকীখিনি ট্ৰেডো ঠিক তেনেকৈ যাব। প্লাম্বাৰ যিহেতু ট্ৰেড নাই, প্লাম্বাৰো ঠিক কমকৈ যাব, কম হিচাপত যাব। গতিকে সিমানখিনি আছিলে আপোনালোকৰ বাবে। বাকী আপোনালোক কোন ট্ৰেডত কিমান পাইছে ঠিক কমেণ্ট কৰিলে হয়তো সকলোখিনি ওলাই যাব, কমেণ্ট কৰিলে সকলো গম পাই যাব। গতিকে PWD কেণ্ডিডেট আছে যদি প্লিজ তেওঁলোকে মোৰ টেলিগ্ৰামত গৈ আপোনালোকে মেছেজ কৰিব পাৰে, নহ'লে কমেণ্টত আপোনালোকে কিমান পাইছে জনাব পাৰিব। গতিকে কোনে কিমান পাইছে কমেণ্টত জনালেও বহুতখিনি গম পোৱা যাব, যাতে কিমানমান কাট অফ উঠিব পাৰে। গতিকে আপোনালোকৰ মতামতটো আগুৱাব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব।